আজি যোৰহাটত গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব যি পৰিবেশ হওক যি পৰিস্থিতি হওক আমি মোকাবিলা কৰিবলৈ সাজু আছো দেশ আৰু জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহব যদি খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ ওপৰত কোনোবাই প্ৰশ্ন উঠায় যদি খিলঞ্জীয়া মানুহৰ মাটি দখল কৰি তাত বিল্ডিং বনায় বাংলাদেশী মূলৰ মানুহে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদ অব্যাহত থাকিব এটা জাতীয় সত্তাক যদি বাংলাদেশী মূলৰ মানুহে প্ৰত্যাহ্বান জনায় মানুহ ক্ষোভিত হ'ব কালি যোৰহাটৰ খিলঞ্জীয়া জনগণে ফোন মাৰিছে যে বীৰ লাচিত সেনা অসমৰ লগত যোৰহাটৰ প্ৰত্যেক খিলঞ্জীয়া মানুহ আছে কালি যোৰহাটৰ পৰা 200-300 ওপৰত মোলে ফোন আহিছে সকলো মানুহ ওলাই আহিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু আজি যোৰহাটত গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব যি পৰিবেশ হওক যি পৰিস্থিতি হওক আমি মোকাবিলা কৰিবলৈ সাজু আছো আকৌ কৈছো আজি যোৰহাট চলিব আজি যোৰহাটত গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব যদি খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ ওপৰত কোনোবাই প্ৰশ্ন উঠায় যদি খিলঞ্জীয়া মানুহৰ মাটি দখল কৰি তাত বিল্ডিং বনায় বাংলাদেশী মূলৰ মানুহে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদ অব্যাহত থাকিব এটা জাতীয় সত্তাক যদি বাংলাদেশী মূলৰ মানুহে প্ৰত্যাহ্বান জনায় মানুহ ক্ষোভিত হ'ব কালি যোৰহাটৰ খিলঞ্জীয়া জনগণে ফোন মাৰিছে যে বীৰ লাচিত সেনা অসমৰ লগত যোৰহাটৰ প্ৰত্যেক খিলঞ্জীয়া মানুহ আছে কালি যোৰহাটৰ পৰা 200-300 ওপৰত মোলে ফোন আহিছে সকলো মানুহ ওলাই আহিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু আজি যোৰহাটত গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব যি পৰিবেশ হওক যি পৰিস্থিতি হওক আমি মোকাবিলা কৰিবলৈ সাজু আছো আকৌ কৈছো আজি যোৰহাট চলিব আজি যোৰহাটত গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব যদি খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ ওপৰত কোনোবাই প্ৰশ্ন উঠায় যদি খিলঞ্জীয়া মানুহৰ মাটি দখল কৰি তাত বিল্ডিং বনায় বাংলাদেশী মূলৰ মানুহে তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব আৰু এই প্ৰতিবাদ অব্যাহত থাকিব এটা জাতীয় সত্তাক যদি বাংলাদেশী মূলৰ মানুহে প্ৰত্যাহ্বান জনায় মানুহ ক্ষোভিত হ'ব কালি যোৰহাটৰ খিলঞ্জীয়া জনগণে ফোন মাৰিছে যে বীৰ লাচিত সেনা অসমৰ লগত যোৰহাটৰ প্ৰত্যেক খিলঞ্জীয়া মানুহ আছে কালি যোৰহাটৰ পৰা 200-300 ওপৰত মোলে ফোন আহিছে সকলো মানুহ ওলাই আহিম বুলি প্ৰতিশ্ৰুতি দিছে আৰু আজি যোৰহাটত গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব যি পৰিবেশ হওক যি পৰিস্থিতি হওক আমি মোকাবিলা কৰিবলৈ সাজু আছো আকৌ কৈছো আজি যোৰহাট চলিব আজি যোৰহাটত গণতন্ত্ৰৰ শেষ স্তৰলৈকে আন্দোলন হ'ব